নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰথমে কৈ লৈছোঁ, এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণেহে। কেইটামান শব্দ পালোঁ, আৰু শব্দ মানে কি, কেইটামান শাৰী পালোঁ, আৰু সেই শাৰীকেইটাৰ ওপৰতে মোৰ ভিডিঅ'টো। কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে সকলোৱে গম পায়, কীটাণুৰ যিখন খাকী চিনেমা, সেই চিনেমাখনে কেনেকুৱা ফ্লপ মাৰিলে নহয় জানো। আৰু বহুত ফাঁকিবাজ কিছুমান কৈছিলে, কিন্তু ক'বাৰ কিবা কিবি ইমান টকা বিক্ৰী হ'ল, কিমান টকা বিক্ৰী হ'ল, এইবিলাক ঢেৰ কৈছিলে। আৰু সেই ঠিক যেনেকৈয়ে এতিয়া খাকী চিনেমাখনৰ অৱস্থা, খাবলৈ নোপোৱা ফাঁকি, আৰু গৌৰৱৰ মানে কংগ্ৰেছ দলটো তেনেকুৱা ফাঁকি, খাবলৈ নোপোৱা লেলা চেপেটা হৈ গৈছে। আৰু সেই কথা নিজ মুখেৰে স্বীকাৰ কৰিছে কোন জানেনে, আমাৰ খাকী মালিক কীটাণুৱে। তেওঁ অৱশ্যে সেইটো ভিডিঅ'ৰ মানে কি কৰিছে, কমেণ্ট বক্সটো অফ কৰি থৈছে। আজিকালি তেওঁ কমেণ্ট বক্স অফ কৰি থয় নহয়, মানে ধাৰ গুলি পৰে ন, গুলি পৰাৰ লগে লগে তেওঁ কি কৰে, কমেণ্ট বক্স অফ কৰি থয়। আৰু এইটো কাম কৰিলে যে তেওঁ ফ্ৰেণ্ডত থকা সকলেহে মানে কমেণ্ট কৰিব পাৰে, আৰু মই নোৱাৰোঁ কমেণ্ট কৰিব, কাৰণ তেওঁ ফ্ৰেণ্ডত মই নাই, কিন্তু তেওঁক মই চাই থাকোঁ। বাৰু যিয়ে নহওক, তেওঁ কি কৈছে জানেনে, সেইটো কাৰণে মোৰ হাঁহি উঠিছে, আপোনালোকক কওঁ শুনক। বহুতে হেনো সুধি আছে, মানে বহুতে খাকীৰ বক্স অফিচৰ কালেকশ্যন কিমান বুলি ফেচবুকত সুধি আছে। তাৰপিছতে মইনো কি ক'ম, খাকীৰ অৱস্থা কংগ্ৰেছৰ দৰে হৈছে। এই বোলে কলধূপকৈ জীয়াই আছে, কিন্তু তথাপিও আশা কৰে ভাল দিন আহি আছে। তেওঁ সেইটো আধৰুৱাকৈ তেনেকৈ ক'লে, তথাপিও মানে আশা কৰি আছে ভাল দিন আহি আছে। তেওঁ যেনেকৈ আশা কৰি আছে আমাৰ খাকীখনে মানে হেৰি হ'ব, ভাল হ'ব, মানে মানুহ হ'ব, হলত মানুহ হ'ব, কিন্তু নাই, জিৰ'। আৰু তেওঁ সেইটো পষ্ট যিটো দিছে, তেওঁ তাত কমেণ্ট অফ কৰি থৈছে, কিন্তু মানুহখিনিও জানো কম, তেওঁ তাতহে কমেণ্ট অফ কৰি থৈছে, কিন্তু বেলেগততো তেওঁ কমেণ্ট হেৰি কৰি থোৱা আছে, খুলি থোৱা আছে। তেতিয়া এজনে কৈছে, ছবিৰ আহমেদ, তেওঁ কৈছে ফাঁকিবাজৰ ফাঁকিখন চলি আছেনে? আপোনালোকে বাৰু কওকচোন, হাঁহিবনে নাহাঁহে? মোৰ কিন্তু মানে হাঁহি ওলায়, কিছুমান কমেণ্ট দেখি পেলাই হাঁহি উঠায়। তাৰপিছতে কৈছে, অসম গণ পৰিষদ আৰু খাকী এই দুটা খাচী হৈ গ'ল। এইটো বাৰু আপোনালোকৰ হাঁহি উঠিছেনে নাই, সেইটো এটা ক'লে। তাৰপিছতে আছে কি, খাকী বক্স অফিচিয়েল কালেকশ্যন কিমান হ'ল, সেইটো এটা ক'লে। তোৰ ফাঁকিখনৰ নিচিনাই ফ্লপ হ'ল বুলি কৈছে আৰু এটাই দেই। এইবিলাক আপোনাৰ কথা, লোকসভা নিৰ্বাচনৰ সময়ত তেনেকুৱা পোষ্ট কৰিছিল, কিন্তু সফল হোৱা নাই, গুৰুত্বহীন পোষ্ট। বন্ধু বান্ধৱীসকল, ইমানখিনি কমেণ্ট পঢ়ি নাথাকোঁ দিয়কচোন। সঁচাকৈয়ে AGPৰো অৱস্থা সেই একেই, আৰু কংগ্ৰেছৰো অৱস্থা একে। মুঠতে এইবাৰ চব দলৰে মানে কি, A to Z সকলো দলৰে অৱস্থা তথৈবস্ত। যদি মানুহ সচেতন হয়, তাৰ মাজতে কিছুমান সৰকি যাব, কিন্তু আপোনালোকক কওঁ শুনক, যিমান যি নহ'লেও মুখ্যমন্ত্ৰীয়ে সৰকি যাব। কি এটা উপমা আছিলে, পাহৰি গ'লোঁ এই মুহূৰ্তত বাৰু। মানে খোৱা কামোৰা লাগি থাকে, বেলেগত খোৱা কামোৰা লাগি থাকোঁতেই মুখ্যমন্ত্ৰী ইফালে পাৰ হৈ গুচি যাব। আৰু যদি এইখিনিতে ভাবিছে, গৌৰৱ গগৈয়ে যদি ভাবিছে বোলে মই মানে 26ত নহ'লেও 31ত হ'লেও তেওঁ যদি ভাবিছে বোলে মই মুখ্যমন্ত্ৰী হ'ম, সহজে মুখ্যমন্ত্ৰী জীয়াই থকালৈকে, মানে হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে আশা নকৰাই ভাল। তেওঁলোকৰ এয়াহে লেলা চেপেটা, যি এটা দুটা যদি ভাল আছে, তেওঁলোকৰ মাজত থাকিব নোৱাৰি, অহংকাৰৰ কাৰণে থাকিব নোৱাৰি, কি কৰে, ওলাই গুচি আহে। আৰু এইখিনিতে আপোনালোকক কওঁ দেই, কিমান দূৰ সত্য নাজানো, বহুত অহংকাৰীয়ে পানী বটল এটা বোলে কিনিবলৈ পইচা বিচাৰিলে বোলে কি কয় জানেনে, গৌৰৱ গগৈয়ে বোলে 10 টকা এটা দিয়ে। কিমান দূৰ সত্য নাজানো, কিন্তু তেওঁলোকৰ কৰ্মীৰ মাজৰ পৰাহে এই কথাটো শুনিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মই এইটোৱে দিলোঁ, খাকীৰ লগত মিলাই দিলোঁ, হয় নে নহয়? অৱস্থাত তথৈবস্ত। আৰু এইফালেতো খাপলাঙৰ পাৰ্টি AGPটো সেই একেই, AGP আৰু কংগ্ৰেছ আৰু কি বুলি কয়, খাকী অৱস্থা, মানে কীটাণুৰ গুণেশ্বৰৰ বাপেকৰ অৱস্থা তথৈবস্ত। উপায় নাপায় বেচেৰাই কি কৰিছে, কমেণ্ট বক্স অফ কৰিবলৈ বাধ্য হৈছে। গতিকে এইটো ভিডিঅ' কেৱল মনোৰঞ্জনৰ কাৰণেহে। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।